কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে বীৰ শ্বহীদসকলক অপমানসূচক মন্তব্য এতিয়া তোৰপাৰ লগাইছে ৰাজ্য আৰু এই মুহূৰ্তত মোৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাস আছে। সকলোৱে সেই শ্বেৰমান আলীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে, যিহেতু বীৰ শ্বহীদসকলক অপমানসূচক মন্তব্য কৰিছিল আৰু অপমানসূচক মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। কি ক'ব বিচাৰিব, যিহেতু এগৰাকী দায়িত্বশীল বিধায়ক শ্বেৰমান আলীয়ে অপমানসূচক মন্তব্য কৰিছে, সমগ্ৰ ৰাজ্য তোৰপাৰ লাগিছে এই মন্তব্য, কি ক'ব? শ্বেৰমান আলী অসমৰ জাতীয় জীৱনৰ বীৰ শ্বহীদসকলৰ লৈ যি ধৰণৰ বক্তব্য ৰাখিছে, এই বক্তব্য আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। শ্বেৰমান আলী কোন? শ্বেৰমান আলী হ'ল অবৈধ বাংলাদেশী ৰক্ষক। এই অবৈধ বাংলাদেশী ৰক্ষকে অসমৰ বীৰ শ্বহীদসকলক তেনেধৰণৰ অপমানসূচক বক্তব্যৰে অপমানিত কৰিব, এই কথা কোনো সহ্য কৰা নহয়। আৰু সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ দাবী যে অসমৰ এই জাতিদ্ৰোহী শ্বেৰমান আলীক অতি শীঘ্ৰে অসম চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ মাজে মাজে সময়ে শ্বেৰমান আলীৰ বক্তব্যই অসমৰ সমাজ জীৱনক সদায় ভাঙনমুখী কৰি আনিছে। যি বক্তব্যই সমাজ জীৱনক ক্ষতি কৰে, তেনেকুৱা এজন বিধায়কে তেনেকুৱা ধৰণৰ বক্তব্য দি আহে সময়ে সময়ে। এইকাৰণে এই শ্বেৰমান আলী সম্পূৰ্ণভাৱে অসম চৰকাৰে গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে কোনো এনেকুৱা ধৰণৰ জাতীয় জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰা বীৰ শ্বহীদসকলক লৈ অপমানসূচক বক্তব্য দিব নোৱাৰে। কাৰণ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে শ্বহীদক সম্পূৰ্ণভাৱে স্বীকৃতি দিছে। সেই সময়ৰ ৰাজীৱ গান্ধীয়ে অসম চুক্তি কৰিছে, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে স্বীকৃতি দিয়া বীৰ শ্বহীদক লৈ অপমানসূচক বক্তব্য দিছে এই শ্বেৰমান আলীখনে। এই শ্বেৰমান আলী সম্পূৰ্ণ জাতিদ্ৰোহী এজন বিধায়ক, এজন অবৈধ বাংলাদেশী ৰক্ষক, অবৈধ বাংলাদেশীৰ ভোটৰে MLA হোৱা এজন বিধায়ক। সেই বিধায়কে আমাৰ জাতীয় শ্বহীদক অপমান কৰিব, এই কথা কেতিয়াও সহ্য কৰা নহয়। আৰু সেইকাৰণে এই শ্বেৰমান আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু শ্বেৰমান আলী, আমি কংগ্ৰেছ যি দল আছে, সেই কংগ্ৰেছ দলৰ প্ৰতি আমাৰ অনুৰোধ যে অতি শীঘ্ৰে শ্বেৰমান আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কংগ্ৰেছ দলে। কাৰণ কংগ্ৰেছ দলৰ সেই সময়ত ৰাজীৱ গান্ধীয়ে কৰা চুক্তিত শ্বহীদক স্বীকৃতি দিছে, শ্বহীদক সন্মান দিছে। আৰু সেই কংগ্ৰেছ দলৰ বিধায়কে আকৌ শ্বহীদক অপমান কৰিব, তেনেকুৱা কথা কেতিয়াও সহ্য কৰা নহয়। ভৱিষ্যত দিনত শ্বেৰমান আলী এনেকুৱা ধৰণৰ বক্তব্যৰ পৰা বিৰত থকাৰ কাৰণে আমি সকীয়াই দিছোঁ। নিশ্চয়কৈ এতিয়া এনেদৰে সমগ্ৰ ৰাজ্যজুৰি শ্বেৰমান আলীৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে আৰু এনেদৰে বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাসেও।